নমস্কাৰ সকলোকে। আজি আমি আহিছোঁ মা কামাখ্যা দেৱালয়। অম্বুবাচী মেলাৰ আৰু কেইটামান দিন মাজত মা কামাখ্যা অম্বুবাচী মেলা হৈছে অসমৰ এক পবিত্ৰ আৰু ঐতিহাসিক উৎসৱ। গুৱাহাটীৰ নীলাচল পৰ্বতত অৱস্থিত কামাখ্যা মন্দিৰত এই মেলা অনুষ্ঠিত হয়। অম্বুবাচীৰ সময়ত হিন্দু ধৰ্মীয় লোকৰ শক্তি পূজাৰ স্থানসমূহত আয়োজন কৰা উৎসৱকে অম্বুবাচী মেলা বুলি কোৱা হয়। এই পবিত্ৰ মেলা আৰম্ভ হ'ব 2026 চনৰ 22 জুন সোমবাৰ ৰাতি 9:10 পৰা। অম্বুবাচীৰ দিনৰ পৰা মুঠ 3 দিন দেৱী কামাখ্যা মন্দিৰৰ গৰ্ভগৃহৰ দুৱাৰ বন্ধ থাকে, অৰ্থাৎ 2026 চনৰ জুন মাহৰ 23, 24, 25। এই সময়ছোৱাক মা কামাখ্যাৰ ৰজস্বলাৰ সময় বুলি জ্ঞাপন কৰা হয়। এই সময়ত তান্ত্ৰিক অঘৰী দল বিশেষভাৱে জমায়েত হয় আৰু অম্বুবাচী মেলা দৰ্শনৰ বাবে প্ৰায় সমগ্ৰ ভাৰতৰ পৰা দেৱীৰ ভক্ত পৰ্যায়ত সমূহ আগমন কৰে। চতুৰ্থ দিনটোত আনুষ্ঠানিকভাৱে দেৱীৰ স্নান পূজা সম্পূৰ্ণ হোৱাৰ পিছত মন্দিৰৰ দুৱাৰ খুলি দিয়া হ'ব, অৰ্থাৎ 26 জুন দিনৰ 9:33। অম্বুবাচী শব্দৰ অৰ্থ হৈছে পানীৰ সোঁত, যি মেঘৰ মৌসুমৰ আৰম্ভণিত পানীৰ সোঁত আৰু মাটিৰ উৎপন্নশীলতা সূচায় তাকে অম্বুবাচী বুলি কোৱা হয়। অম্বুবাচীৰ সময়ত কিছুমান বিশেষ নিষেধাজ্ঞা পালন কৰা হয়, যেনে মাংগলিক কাৰ্য, হাল বোৱা, গৃহপ্ৰৱেশ, বিবাহ ইত্যাদি শুভ কাৰ্য কৰা নিষেধ থাকে।